Good afternoon, sir. Good afternoon, sir. Good afternoon, sir. Yes, sir. Thank you, sir. কওকচোন আপোনাৰ পৰিচয়টো প্ৰথম। Sir, মোৰ নাম নাছৰিন সাবৰিনা ইছলাম। মই শিৱসাগৰৰ বাসিন্দা হয়। Presently মই গুৱাহাটীত আছোঁ। মোৰ গ্ৰেজুৱেশ্যন কৰিছোঁ মই ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ফ্ৰম গিৰ্জানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি। তাৰপিছত মই ছাৰ চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। এইটো মোৰ থাৰ্ড এটেম্প আৰু থাৰ্ড ইণ্টাৰভিউ। আৰু মই আজৰি সময়ত মই কিতাপ পঢ়ি ভাল পাওঁ, যেনেকৈ নন ফিকশ্যন বিশেষকৈ। আৰু ছাৰ মই কোৰাত লিখোঁ কেতিয়াবা কেতিয়াবা। শিৱসাগৰত ঘৰ শিৱসাগৰত ৰিচেণ্টলি আপুনি ভাবেনে যে শিৱসাগৰখনৰ যিটো টুৰিজিম ছেক্টৰ সেইটো ঠিকমতে ডেভেলপ হোৱা নাই? মই ভাবোঁ যে যিটো আমি দেখা পাইছোঁ যে শিৱসাগৰ কালচাৰেলি হওক বা হেৰিটেজ বহুত ৰিচ হয়। যেনেকৈ আমাৰ আহোমৰ টাইমৰ পৰাই যেতিয়া ফাৰ্ষ্ট কেপিটেল আছিলে চৰাইদেউ 1253। কিন্তু মই ভাবোঁ যে প্ৰব্লেমছ কিছুমান আছে, যেনেকৈ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত আমি গুৰুত্ব দিব লাগিব। প্ৰিজাৰ্ভেশ্যন অফ কিছুমান ছাইটছ, যেনেকৈ ধৰক আমাৰ গোলাঘাৰটো আছে, যোনটো মানুহে ইমানকৈ নাজানে, আৱেৰ নহয়। তো তাৰ কাৰণে অলপ মাৰ্কেটিং বা তাত অলপ গুৰুত্ব দিব লাগিব ছ'চিয়েল মিডিয়াৰ সহায়ত। আৰু মই ভাবোঁ যে আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট হওক বা জিঅ'লজিকেল যিবিলাক ডিপাৰ্টমেণ্ট আছে তেওঁলোকক লগত লৈ এডমিনিষ্ট্ৰেশ্যনে এটা কেম্পেইন ষ্টাৰ্ট কৰিব পাৰে। আৰু অলৰেডি আমাৰ গভৰ্ণমেণ্টে কেম্পেইন তাত ষ্টাৰ্ট কৰিছে, যেনেকৈ সোলফুল শিৱসাগৰ বুলি এটা আছে। তো মই ভাবোঁ যে এইটোত আৰু অলপ যদি গুৰুত্ব দিব পাৰে তো ধুনীয়াকৈ হেৰি কৰিব পাৰে। হয় ছাৰ। ছাৰ সোলফুল শিৱসাগৰত ছাৰ টুৰিষ্ট এট্ৰেকশ্যন ছাইটছ যেনেকৈ আমাৰ ৰংঘৰ কাৰেংঘৰ আছে বা তলাতল ঘৰ আছে, সেইবিলাকক গুৰুত্ব দিয়া হৈছে। তাৰ লগতে ষ্টেজ শ্ব'জ কিছুমান পাৰফৰ্ম কৰে, যেনেকৈ টুৰিষ্ট যাতে ফুটফলছবিলাক বাঢ়ে ছাৰ। তো সেইকেইটা কৰিছে ছাৰ। বাঢ়িছে, আগতকৈ বাঢ়িছে ছাৰ। এইটো ৰংঘৰৰ কাৰণে এটা ৰিচেণ্টলি প্ৰজেক্ট আহিছিলে, গম পাই নে সেইটো কাৰণে? ৰংঘৰৰ বিউটিফিকেশ্যন প্ৰজেক্ট বুলি আছিলে, 140 crores এটা আছিলে, য'ত ৰংঘৰৰ যোনখিনি প্ৰেমাইচেছ আছে, গাৰ্ডেনে হওক বা যিখিনি লাইট এণ্ড ষ্টেজ শ্ব'ৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে আৰু বিউটিফিকেশ্যনতো গুৰুত্ব দিছে ছাৰ। ছাৰ মই এতিয়া এইখিনিয়ে মনত পেলাব পাৰিছোঁ। শিৱসাগৰৰ বাসিন্দা হিচাপে আপোনাৰ শিৱসাগৰ ৰিলেটেড এটা নিউজ আহিছিলে কিছুদিন আগতে। এখন ফটো খুব ভাইৰেল হৈছিলে, য'ত মাৰোৱাৰী সমাজে আঁঠু লৈ পেলাই সেইটো আপুনি কি বুলি ভাবে? সেইটো আমাৰ অসমীয়া গ্ৰেটাৰ আছামিজ ছ'চাইটিৰ কাৰণে সেইটো এটা পজিটিভ নে নিগেটিভ এংগল? মোৰ মতেৰে তেনেকুৱা ঘটনা হ'ব নালাগে, যিহেতু আমি অসমীয়া বুলি আমি সকলোকে একেলগে চলিব লাগে ছাৰ। অসমীয়া সমাজেই হওক বা মাৰোৱাৰী সমাজেই হওক। কিন্তু মই ভাবোঁ যে ছাৰ পিছৰ পিনে হ'লেও আমাৰ যোনবিলাক গাৰ্ডিয়ান মিনিষ্টাৰ আছিলে ৰণোজ পেগু ছাৰৰ নেতৃত্বত বস্তুখিনি বহুত ভালকৈ আৰু খুব ধুনীয়াকৈ ছল্ভ হ'ল বুলি মই ভাবোঁ। আৰু আগলৈ যাতে আমি তেনেকুৱা একো নহয়গৈ, সেইটো কাৰণে আমি কালচাৰেল শ্ব'জ যেনেকৈ ধৰক নৰ্থ ইষ্ট ফেষ্টিভেল আছে। কিন্তু এখন সমাজে আঁঠু লৈ এটা বেলেগে কৰা এটা ভুলৰ কাৰণে, ভুলটোতো এজন ইণ্ডিভিজুৱেলে কৰিছিলে, এজন ইণ্ডিভিজুৱেলৰ ভুলৰ কাৰণে এখন সমাজে আঁঠু লৈ সেৱা কৰাটো কিমান দূৰ যুক্তিগত? সেইটো এজন DC আৰু এজন মিনিষ্টাৰৰ সন্মুখত। ছাৰ মই ভাবোঁ যে তেনেকুৱা হ'ব নালাগে, কিন্তু যিহেতু আমাৰ হিমন্ত বিশ্ব ছাৰ চিফ মিনিষ্টাৰে তেখেতেও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সহায়ত তেওঁ কৈছে যে তেনেকুৱা আগলৈ একো নহ'ব বুলি। তো মই ভাবোঁ যে তেনেকৈ ছল্ভ হ'ব লাগে, যদি কিবাও থাকে ডাইলগ বা কিবা কথাৰে তেওঁলোকে মিলি মেলি সেইখিনি ছল্ভ কৰিব। সেইটো যোনটো ঘটনা হয় সেইটো আপুনি ভুল বুলি কয়? মোৰ মতেৰে ছাৰ হ'ব নালাগিছিলে, অলপ হ'লেও তেওঁলোকে ডাইলগৰ থ্ৰুৱেদি ছল্ভ কৰিব পাৰিলেহেঁতেন ছাৰ, মই ভাবোঁ। শিৱসাগৰৰ মাইনৰিটি কমিউনিটিৰ আপুনি তাতে কি অৱদান আছে শিৱসাগৰত, যিহেতু আপুনি নিজে ইছলাম কমিউনিটিৰ পৰা? মাইনৰিটি কমিউনিটিজ আমাৰ কালচাৰেল বহুতখিনি আছে, কালচাৰেল হওক এডুকেশ্যন হওক। যেনেকৈ আমাৰ শিৱসাগৰৰ ছাৰ মইদুল ইছলাম বৰাদেৱ, তেখেত ফাৰ্ষ্ট PhD বুলি কয়, তেওঁ ঢাকা ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰো আছিলে। তাৰপিছত ছাৰ মোৰ মনত পৰা মতেৰে ইমৰান শ্বাহদেৱ আছে, তেওঁ পদ্মশ্ৰী এৱাৰ্ডী আছিলে, তেওঁ কালচাৰ
আৰু তেওঁ বহুতখিনি কালচাৰ আৰু তেখেত এডুকেশ্যনতো বহুত জড়িত আছিল শিৱসাগৰ কলেজত তেওঁ শিক্ষা দান কৰিছিলে আৰু লগতে মই ভাবোঁ যে শিৱসাগৰৰ যিখিনি আমাৰ ওচৰ চুবুৰীয়া হওক বা এনেকুৱা পলিটিক্সতো তেখেতলোক বহুত ইনভলভ হয় তো মোৰ এইখিনিয়ে মনত পেলায় Okay. So you like to read non-fiction. Yes. Which book you read last? The book was The Mountain Is You by Brian West. Okay, tell us something about it. Yes. So the book is about how we deal with the life situations. The main theme is about the micro shift that we need to break down the difficult task into smaller parts so that we can achieve it in a better way. And so it majorly emphasizes on how we deal with the problems, about the emotional intelligence. Even if we are dealing with the toughest of the situation, we need to keep our mind calm and composed. So that's Great. yes. So tell us something about Kaizen Declaration. So BRIC Summit. Yeah, of course. Yes. Great. So BRIC Summit, which was recently held at Kaizen, Russia, it was the first summit after the inclusion of the newest members, Argentina, Egypt, Ethiopia, Saudi Arabia. So the major takeaways from this BRIC Summit is that India has called for diplomacy and dialogue over war. Then they have also reached a settlement about the multilateralism. So this all I can recall right now. They have coined the term called BRICS money, right? Yes, sir. So what are the implications on Indian economy if Yes. BRICS money term is introduced Yes. or used? The BRICS money is about the de-dollarization of rupee, which is in news recently. So basically, we have seen from the recent times that due to geopolitical situation in West Asia or US or Indo-Pacific, there has been a problem of crisis in the economics, like the increase in the foreign currency, which has led to the decrease of the Indian currency. So right. Sure, please continue. Yes, sir. So I think de-dollarization will help in India becoming a global leader in economic fora, as we are also emphasizing on the Vishwaguru term. So this all I can remember. Sure. বিশ্বগুৰু যিটো আপুনি টাৰ্ম ক'লে বিশ্বগুৰু হ'বৰ কাৰণে আমাৰ ইণ্ডিয়াৰ আপুনি এনেকুৱা কি 5টা পইণ্ট ক'ব যিয়ে আমাৰ ইণ্ডিয়াক মানে ইণ্টাৰনেশ্যনেল লেভেলত আমাক আগুৱাই লৈ যাব পাৰে বিশ্বগুৰু বুলি ক'লে আমি ফাৰ্ষ্টতে যোনটো ইণ্ডিয়াৰ ফাৰ্ষ্ট ইউজ পলিচি আছে নিউক্লিয়াৰ পাৱাৰত নন ইউচেজ অফ নিউক্লিয়াৰ ৱেপনছ আগেইনষ্ট নন মিলিটাৰাইজ কাণ্ট্ৰিজ তো মই সেইটো এটা কনচেপ্ট ভাবোঁ তাৰপিছতে মই ভাবোঁ যে হয় ছাৰ কিন্তু তথাপিও ছাৰ আমাৰ এমফেচিছটো আছে যে আমি কেতিয়াও ফাৰ্ষ্ট ইউজ পলিচি যোনটো আছে আমি কেতিয়াও নন মিলিটাৰাইজ বা নন নিউক্লিয়াৰ ৱেপনছৰ কাণ্ট্ৰিজ নাথাকাবিলাকৰ ওপৰত নকৰোঁ আৰু ছাৰ মই ছেকেণ্ডত ভাবোঁ যে ইণ্ডিয়া সদায় ডিপ্ল'মেচিৰ ওপৰত গুৰুত্ব দিছে যেনেকৈ আমি দেখিছোঁ ৰাছিয়া ইউক্ৰেইন ক্ৰাইচিছত ইণ্ডিয়া সদায় ডাইলগৰ ওপৰত তেওঁ এমফেচাইজ কৰিছে ৰাছিয়াৰ লগতো তেখেতে কথা বতৰা কৰিছে লগতে ইউক্ৰেইনক মিলিটাৰী এইডো প্ৰভাইড কৰিছে ছাৰ What is Namsai Declaration? ছাৰ নামচাই আছাম অৰুণাচলৰ যোনটো কনফ্লিক্ট আছে বৰ্ডাৰ ডিছপুট তো তাত এটা তেওঁলোকে ৰিজলিউশ্যন এটা আনিবলৈ কাৰণে সেইটো আনিছে ছাৰ সেইটো মই ভাবোঁ কি সেইটো ৰিজলিউশ্যনটো আণ্ডাৰ কৰিব খুজিছে ছাৰ আছাম অৰুণাচলৰ ডিছপুট যিবিলাক আছে বাউণ্ডেৰী টেৰিটৰিজ হওক বা টেৰিটৰি যিমানখিনি আছে তো সেইটো এটা পিচফুল নেগচিয়েশ্যনৰ থ্ৰুৱেদি ছল্ভ কৰিব ছাৰ আপোনাক এটা মই চিটুৱেশ্যন দিছোঁ আপুনি এটা এখন ঠাইত বানপানী হ'ল বানপানী হওঁতে আপুনি এটা টীম লৈ আপুনি বানপানীত থকা মানুহখিনিক বচাব গ'ল কিন্তু অকণমান গৈ পোৱা দেৰি হোৱাৰ কাৰণে আপোনাক সেই তাৰ লোকেল মানুহবিলাকে পাথৰ মাৰিব ল'লে পাথৰ মৰাৰ পিছত আপোনাৰ টীমৰ দুজনমান জোৱান তেওঁ আঘাতপ্ৰাপ্ত হ'ল আৰু তেওঁলোকে ক'লে যে আমি এওঁলোকক বচাব আহিছোঁ কিন্তু এওঁলোকে আমাক এটেক কৰিছে তো আমি এইটো মানে নকৰোঁ কাম বচোৱা কামটো তো আমি ইয়াৰ পৰা উভতি যাম কাৰণ নহ'লে আমাৰ নিজৰ মানে এইটো জীৱনৰ কাৰণে ভাবুকি আহিব তো এনেকুৱা চিটুৱেশ্যনত আপুনি এজ এ টিম লিডাৰ এজ এ চিভিল চাৰ্ভেণ্ট আপুনি কি কৰিব
যিটো মই দেখিছোঁ যে চিটুৱেশ্যনটো অলপ আউট অফ কণ্ট্ৰল টাইপৰ হৈ গৈছে, তো মই পুলিচ ফ'ৰ্চ বা মোৰ হায়াৰ অথৰিটিজৰ লগত মই কনচাল্ট কৰি পেলাই বাকী ডিচিশ্যনবিলাক ল'ব লাগিব। যিহেতু দেখিছোঁ যে পাথৰ বা তেনেকুৱা ইউজ কৰিছে, তো মই ভাবোঁ যে আমাৰ এক্সট্ৰা পুলিচ ফ'ৰ্চ লাগিব, কাৰণ তেখেতলোকক যিহেতু এটা ৱাৰ্ণিং হিচাপে দিব লাগিব, বা এয়াৰত ফায়াৰিং কৰা বা তেনেকুৱা ফাৰ্ষ্টত ৱাৰ্ণিং দি পেলাই যদি তেখেতলোকে নামানে, তেতিয়া বাকী গুৰুত্ব মানে হেৰি কৰিব লাগিব দিছে। আপুনি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ ন? ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা আহি আপুনি কিয় চিভিল চাৰ্ভিচত আহিব বিচাৰিছে? হয় ছাৰ, মই ভাবোঁ যে চিভিল ছাৰ্ভিচেছৰ কাৰণে মই যেতিয়া ইঞ্জিনিয়াৰিং কৰি আছিলোঁ, তেতিয়া 5th চেমত আমাৰ ছাবজেক্ট এটা ছ'চিয়লজি বুলি আমি ইণ্ট্ৰডিউচ কৰিছিলে কেৰিকুলামত। তো তাত ছ'চাইটি কি হয়, ৰিলেশ্যনশ্বিপ, ছ'চাইটেল ৰিলেশ্যনশ্বিপ বা ইণ্টাৰ ৰিলেশ্যনশ্বিপ, কেনেকৈ ছ'চাইটি এক্সিষ্ট কৰে, প্ৰ'জ এণ্ড কনছ, তো সেইবিলাক আমাক ইণ্ট্ৰডিউচ কৰা হৈছিলে। তো মোৰ ইণ্টাৰেষ্টটো তাৰ পৰা জাগা বুলি মই কওঁ। আৰু তাৰপিছত ছাৰ, মই যেতিয়া মোৰ গ্ৰেজুৱেশ্যনৰ পিছত মই কেৰিয়াৰ প্ৰস্পেক্টবিলাক চাই আছিলোঁ, তো মই দেখিলোঁ যে চিভিল ছাৰ্ভিচ এটা বেটাৰ অপৰচুনিটি হ'ব, ভাল অপৰচুনিটি হ'ব। আমি মানুহৰ কাৰণে গ্ৰাছৰুট লেভেলত কাম কৰিব পৰাকৈ ছাৰ। তো সেইটো কাৰণে হেৰি কৰিছোঁ। আৰু লগত ছচিয়লজি আপুনি পঢ়িছে, সংস্কৃতাইজেশ্যন মানে কি? হয়, সংস্কৃতাইজেশ্যন মানে যোনবিলাক ভালনাৰেবল ছেকশ্যনছ আছে, তেখেতলোকে কিছুমান নিজৰ হায়াৰ কমিউনিটিজবিলাকৰ কাষ্টমছ বা ট্ৰেডিশ্যনছবিলাকে তেওঁলোকে এডপ্ট কৰে। এক্সাম্পল? যেনেকৈ আমি নামঘৰৰ কনচেপ্টটোত ল'ব পাৰোঁ। নামঘৰত দেখিছিলোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ টাইমত বহুত ট্ৰাইবেল কমিউনিটিজবিলাক এছিমিলেট হৈছিলে। তো মই সেইটো এটা মানে ভাল এক্সাম্পল বুলি ভাবোঁ। সংস্কৃতাইজেশ্যন লগত মানে তেওঁলোকে যিখিনি আমাৰ ব্ৰাহ্মীণ কালচাৰ আছিল, সেই ব্ৰাহ্মীণ কালচাৰখিনি ফ'ল' কৰিছিলে ট্ৰাইবেল পিপল, যেনেকৈ এলকহল এৰি দিছিলে তেওঁলোকে, তেনেকৈ। এতিয়া মোৰ কুৱেশ্যনটো হ'ল যে অসমীয়া সমাজত আমি সংস্কৃতাইজেশ্যনটো দেখা পাওঁ নে নাপাওঁ বৰ্তমান সময়ত? বৰ্তমান সময়ত ছাৰ দেখা পাওঁ, কাৰণ বহুতখিনি আমি দেখোঁ যে কিছুমান কমিউনিটিজে, যেনেকৈ মই ট্ৰাইবেল কমিউনিটিজৰ কথা হেৰি কৰিছোঁ, উল্লেখ কৰিছোঁ, তেখেতলোকে বহুত ব্ৰাহ্মীণ কমিউনিটিজৰ, যেনেকৈ আমাৰ আইডল ৱৰ্শ্বিপে হওক বা তেখেতলোকে কিবা দান কৰিছোঁ বা তেনেকুৱা, মই ভাবোঁ যে সংস্কৃতাইজেশ্যনটো আছে ছাৰ। What is free MMVY scheme? ছাৰ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা শুনিছেনে? ছাৰ শুনিছোঁ। কি হয়? ছাৰ, মোৰ অলপ ফেইণ্ট আইডিয়া এটা আছে। হয়, প্ৰেগনেণ্ট আৰু লেক্টেটিং মাদাৰ্ছক তেখেতলোকে কিবা এটা ইঞ্চুৰেঞ্চ প্ৰভাইড কৰে নেকি? মই ইমান ক্লিয়াৰ নহয়, এইটো চাব লাগিব মই ছাৰ। ইঞ্চুৰেঞ্চ বুলি নকয় আৰু এটা ইনচেন্টিভ প্ৰভাইড কৰা তাৰপিছত ঠিক আছে, আপোনাৰ লাইনতে আহিছিলে যোনটো সেইটো লাইনতে কিন্তু আজিকালি বহুত গভৰ্ণমেণ্টে বেনিফিচিয়াৰী অৰিয়েণ্টেড স্কিম লঞ্চ কৰিছে। অৰুণোদয় আছে, নিযুত মইনা আঁচনি আছে। এই স্কিমবিলাক মানুহে যেতিয়া তাৰ পৰা ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰটো পায়, তাৰ পৰা আপুনি ভাবেনে আমাৰ কৰ্মসংস্কৃতিত প্ৰভাৱ পৰিছে বুলি মানুহৰ? ছাৰ, যেনেকৈ আমি দেখোঁ যে আমাৰ মাননীয় নৰেন্দ্ৰ মোদীদেৱে যি কৈছে যে কিবা যদি এনেকুৱা ফ্ৰী বীজ বা কিবা প্ৰভাইড কৰিছোঁ, সেইটো ৰেবৰি কালচাৰটো হ'ব নালাগে। শ্বৰ্ট টাৰ্মৰ কাৰণে ছাৰ ভাল, যেনেকৈ ক'ভিডৰ পিছত আমাৰ যোনটো আত্মনিৰ্ভৰ ভাৰত বা সেয়া প্ৰভাইড কৰিছিলে, আমাৰ স্মল ভেণ্ডাৰ্ছবিলাকক বহুতখিনিয়ে সহায় কৰিছে। তো মই ভাবোঁ যে শ্বৰ্ট টাৰ্মৰ কাৰণে ভাল, খালি লং টাৰ্মৰ কাৰণে ছাৰ আমি স্কিল ডেভেলপমেণ্ট বা ভকেশ্যনেল ট্ৰেইনিং সেইবিলাকত গুৰুত্ব দিব লাগে ছাৰ। মই সেইটো কথা সোধা নাই, শ্বৰ্ট টাৰ্মৰ কাৰণে ভাল বুলি গম পাইছো, কিন্তু যোনটো অলৰেডি এতিয়া চলি আছে বস্তুটো, অৰুণোদয় স্কিম বহুত দিন চলি আছে। এই অৰুণোদয় স্কিমৰ কাৰণে আপুনি ভাবে নেকি আমাৰ মাজত কৰ্মসংস্কৃতিটো অলপ হেৰাই গৈছে, বা তেনেকুৱা ধৰণৰ ফ্ৰী বিজ অৰিয়েণ্টেড স্কিমবিলাকৰ কাৰণে আমাৰ মাজৰ পৰা কৰ্মসংস্কৃতি হেৰাই গৈছে সময়ত? মই যেনেকৈ ক'লোঁ, শ্বৰ্ট টাৰ্মৰ কাৰণে ছাৰ অৰুণোদয়ে এটা ফাইনেন্সিয়েল যোনটো এজিষ্টেঞ্চ দিয়ে, যেনেকৈ ছেল্ফ হেল্প গ্ৰুপ ডেভেলপমেণ্টতো বহুত সহায় কৰে, কাৰণ গাঁও অঞ্চলত দেখা গৈছে যে উইমেন অৰুণোদয়টো ছেল্ফ হেল্প গ্ৰুপ ডেভেলপমেণ্টৰ কাৰণে দিয়ে নেকি? ছাৰ, আমাৰ পপুলেশ্যনটো চাব লাগিব ছাৰ। পপুলেশ্যন মই সুধিছোঁ আপোনাক, অৰুণোদয় যে পইচাটো দিয়ে মানুহক কিয় দিয়ে? ছাৰ, যাতে উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত গুৰুত্ব দিছে, আৰু এতিয়া ছাৰ জেণ্ডাৰ ইকুৱেলিটিৰ ওপৰতো গুৰুত্ব দিছে, কাৰণ কিয় ট্ৰেন্স হৈছে। যোনটো আপোনাৰ Targeted group 1250 টকা দিয়ে, 1250 টকাটো কি কামত খৰচ কৰিবলৈ দিয়ে? যাতে তেখেতলোকে অলপ হ'লেও
কিবাকে চলি থাকিব পাৰে, যেনেকৈ মেডিকেল এছিষ্টেঞ্চ হওক, ইলেক্ট্ৰিচিটি বিল দিয়াত তেখেতলোকৰ যাতে অলপ হ'লেও সহায় হয়, সেইটো কাৰণে ছাৰ প্ৰভাইড কৰিম মই জানো। আচ্ছা, এতিয়া সেই পইচাটো বা তেনেকুৱা ধৰণৰ বেলেগ বেলেগ স্কিমৰ পৰা যেতিয়া মানুহক পইচা দিয়া যায়, চ' তেনেকুৱা মই আপোনাক ৰিপিটেডলি এটা কথাকে সুধি আছো যে মানুহৰ ক'ৰবাত নিজৰ কাম কৰাৰ ইচ্ছা আছে, সেইটো গভমেণ্টে দিয়ে আছে পইচাটো, চ' নিজে কাম কৰি কিবা এটা আৰ্ণ কৰা সেইটো ক'ৰবাত হেৰাই গৈছে নেকি? ছাৰ মই দেখাতো এয়া দেখা নাই ছাৰ। হয়, খালি মই ভাবোঁ যে স্কিল ডেভেলপমেণ্টত বহুত গুৰুত্ব দিব পাৰে, যিহেতু স্কিল ডেভেলপ বহুতখিনি দেখা গৈছে যে বহুত তেওঁলোকে ষ্টাৰ্টআপতো গুৰুত্ব দিছে আমাৰ আছাম গভৰ্ণমেণ্টে, তো সেইখিনি। বৰ্তমান সময়ত আপুনি যদি স্পেচিয়েলি আপাৰ আছাম ফালে যায়, বহুত এনেকুৱা পথাৰ থাকে যোনবিলাক চন পৰি গৈছে, বহুত দিন খেতি বাতি কৰা নাই। আপুনি হাইৱেদি গ'লেও দেখিব, দেখে নে নেদেখে বাৰু? ছাৰ দেখোঁ। কিয় হৈছে? ছাৰ ক্লাইমেট চেঞ্জৰ কাৰণে এটা মই ভাবোঁ এটা হ'ব পাৰে ক্লাইমেট চেঞ্জ। নহয়, চন পৰি থকা মানে সেইখিনি মানুহে খেতি কৰা নাই, কিয় কৰা নাই? ছাৰ তেখেতলোকে ছাৰ্ভিচ ছেক্টৰত মই ছাৰ এটা গেছে কৰিছোঁ, ছাৰ্ভিচ ছেক্টৰৰ পিনে তেখেতলোক আহিছে বহুতখিনি। এতিয়া মই সেইখিনিয়ে ভাবিব পাৰোঁ। আপুনি এইটো বিশ্বাস নকৰে যে চৰকাৰে পইচা দি থকা আৰু চাউল বা তেনেকুৱা ধৰণৰ বস্তু দি থকাৰ লগত কাম যিটো কমি যোৱাৰ, কাম কৰা মানসিকতা কমি যোৱাৰ একো সম্পৰ্ক নাই। ছাৰ অলপ হ'লেও সেইখিনি মই ভাবোঁ যে তেখেতলোকক সহায় কৰিছে, কিন্তু লং টাৰ্মত যেনেকৈ মই কৈছোঁ তেখেতলোকক স্কিল ডেভেলপমেণ্টৰ ওপৰত ছাৰ গুৰুত্ব দিব লাগে। আৰু এটা ইণ্ডিয়ান গভৰ্ণমেণ্টে এটা ছাৰ স্কিম এটা ওলাইছে, মই পাহৰি গৈছোঁ নামটো, যে তেখেতলোকে পইচাটো কিহত ইউজ কৰিছে, তো এটা ট্ৰেক ৰেকৰ্ড এটা থাকিব ছাৰ, তো সেইটো অনুযায়ী তেখেতলোকক মানে পইচাখিনি দিয়া হ'ব ছাৰ। আমাৰ যে চেঞ্চাছ হোৱা নাই, কিয় হোৱা নাই গম পায়? ছাৰ এটাটো ক'ভিডৰ কাৰণে চেঞ্চাছৰ অলপ মানে হয় ছাৰ, ইলেকশ্যনছৰ কাৰণে অলপ ছাৰ পিছুৱা বুলি মই জানো, ইলেকশ্যনৰ ডেট আছে। ইলেকশ্যনটো আপোনাৰ এই আজি অলপ দিন আগতহে হৈছে, তাৰ আগতে ক'ভিড আপোনাৰ 21ত অলমষ্ট শেষ হৈ গৈছে, 22, 23 দুটা ইয়েৰ হৈ গ'ল, ইলেকশ্যন আছে, 2 বছৰটো নকৰিলে। আৰু ডিকেটেল চেঞ্চাছ হয় ন, 10 বছৰ মূৰত, কিয় হোৱা নাই এইটো? ছাৰ মোৰ মনত পৰা মতে এই দুটা ৰিজনৰ কাৰণে হোৱা নাছিল, বাকী ছাৰ চাব লাগিব। ছাৰ সোনকালে হ'ব লাগে, হয় ছাৰ। ভাৰতত এখন ষ্টেটে ইণ্ডিভিজুৱেলি এটা চেঞ্চাছ কৰিছিলে, ষ্টেটখনৰ নাম জানে নেকি? ছাৰ মই গেছে কৰিব পাৰিম, বিহাৰ নেকি? তাৰ পৰা যোনখিনি চেঞ্চাছ ইণ্ডিকেটৰ আহিলে, আপুনি চাইছিলে নেকি বস্তু? ছাৰ মোৰ চোৱা নাই, চাব লাগিব ছাৰ। You want to bring changes in the grassroots level, right? You told so. Tell me some of the examples, or you can actually quote some role models from civil administration, if you have any. Sir, right now I can recall the name of Armstrong Pame. With his limited funds, he was able to construct a road. Then, sir, Anyone from state civil administration or even financial administration? Kirti Jalli, I can recall, sir. Kirti Jalli, during the flood situation, she has gone to provide flood aid in a boat, sir. Sir, then thirdly, sir, I can recall the name of T. Seshan. He was also instrumental in bringing the electoral reforms. So if given an opportunity, which department would you like to change or restructure? From the state department. So I'm ready to work at any department I'm given to. No, if given an opportunity, suppose you were given an option and you are not satisfied with that department, which department would you pick first? So I believe education will be my first. So what changes would you like to bring in? Sir, I would like to work at the bringing digitalization at the rural household, because we are seeing that digital India hasn't reached in the rural household. Only 14% digital literacy is still prevalent in the rural households. So I believe I will work first at the education department. And regarding curriculum, sir, I will provide more emphasis on the training and skill development programs at engineering, because we see that in engineering colleges more emphasis is given on the theoretical part,
rather than on the practical parts. So these are the things I can remember. এডুকেশ্যনৰ কথা কওঁতে আপুনি চাগে গম পায় আমাৰ যোনটো ইভালুৱেশ্যন প্ৰচেছ এটা আজিকালি ইংলিছ চলে গুণোৎসৱ বুলি চ' গুণোৎসৱটোৱে আপুনি ভাবেনে আমাৰ এডুকেশ্যন চিষ্টেমটো ৰিফৰ্ম কৰাত বা ৰিষ্ট্ৰাকচাৰ কৰাত কিবা সহায় কৰিছে বুলি স্যাৰ গুণোৎসৱে অলপ হ'লেও যিখিনি আমাৰ এডুকেশ্যনৰ অলপ প্ৰব্লেম হৈ আছিলে যেনেকৈ ড্ৰপ আউটছবিলাক সেইবিলাক অলপ কমোৱা বুলি মই ভাবোঁ আৰু যোনখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ মেইন প্ৰব্লেম হয় আপুনি চাইছে স্যাৰ দেখিছোঁ স্যাৰ ডাটা দেখিছে ডাটাখিনি মোৰ একজেক্ট মনত নাই কিন্তু মই স্যাৰ দেখিছোঁ বহুত কিমান কমিছে অসমত 2020 পৰা এতিয়ালৈকে ড্ৰপ আউট স্যাৰ মই এইটো চাব লাগিব স্যাৰ আৰু স্যাৰ লগতে মই ভাবোঁ যে যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আগতে গভৰ্ণমেণ্ট স্কুল বুলি ক'লে অলপ মানে মানুহে যাবলৈ অলপ দিগদাৰী পাইছিল কিন্তু এতিয়া বহুত ভাল ভাল মানুহেও মানে গভৰ্ণমেণ্ট স্কুল প্ৰিফাৰ কৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড দিয়ে নেকি স্যাৰ এইটো মই চাব লাগিব স্যাৰ চিয়'ৰ নহয় স্যাৰ হয় স্যাৰ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগতে যিখিনি আমি ইউনিক ৱে অফ লাৰ্ণিং যেনেকৈ এক্টিভিটি বেছড লাৰ্ণিঙৰ ওপৰতো তেখেতলোকে গুৰুত্ব দিছে তো মই ভাবোঁ যে গুণোৎসৱটো এটা ভাল অপৰচুনিটি হয় গুণোৎসৱটো হয় কি স্যাৰ এছেছমেণ্ট হয় যোনবিলাক গভৰ্ণমেণ্ট স্কুলছ আছে তো এছেছমেণ্ট এটা কৰা যায় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰাই হওক বা টিচাৰ্ছ তেখেতলোকক একেলগে লৈ পেলাই যিমানখিনি স্কুল আছে তো তেখেতলোকক তেনেকৈ প্ৰাইজ বা তেনেকুৱা হেৰি কৰা হয় যদি ভাল কৰে চাপ'জ গুণোৎসৱত এখন স্কুলে A+ গ্ৰেড পালে আৰু এখন স্কুলে C গ্ৰেড পালে এতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকক কি দিয়া যায় কেনেকুৱা ধৰণৰ একশ্যন লোৱা যায় স্যাৰ মোৰ অলপ ফেইণ্ট আইডিয়াহে আছে স্যাৰ ভাল কৰিলে কিবা ফাণ্ডছ তেখেতলোকে পায় নেকি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা মই ইমান ভালকৈ নাজানিম আৰু বেয়া কৰিলে ইম্প্ৰুভমেণ্টৰ তেখেতলোকৰ এটা স্ক'প থাকে মোৰ মতে হয় স্যাৰ এইটো চাব লাগিব ভালকৈ এতিয়া আপুনি আপোনাৰ ফালৰ পৰা কওক মানুহে অলৰেডি স্কুল এখন ভাল A+ গ্ৰেড পাইছে তেওঁলোকক ফাণ্ড দিয়া হৈছে নে C গ্ৰেড পোৱা ফাণ্ড দিয়া হৈছে তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা তেওঁলোকৰ ষ্টুডেণ্টৰ ওপৰত খৰচ কৰিবলৈ ফাণ্ড দিয়া হৈছে আপুনি কি হ'ল স্যাৰ দুখনকে দৰকাৰ বুলি মই ভাবোঁ কিন্তু এটা কৰিব লাগে যে তেওঁলোকে ডিভিজন টাইপৰ কৰি দিব পাৰে যে যদি এই গ্ৰুপৰ স্কুলখনে ভাল কৰিছে তো তেখেতলোকৰ এটা ফাণ্ডটো মানে যাতে ৰেচনেলাইজ কৰি দিয়ে যে এইখিনি C গ্ৰুপৰ যোনখিনি সিহঁতৰ কমি আছে মানে যাতে বঢ়াব পাৰে চ' মই সেইখিনি বুলি ভাবোঁ যোনটো এছেছমেণ্ট হয় আপুনি এডুকেশ্যনত ইণ্টাৰেষ্টেড কাৰণে ভাবিছোঁ যোনটো এছেছমেণ্ট হয় আজি ধৰি লওক এখন স্কুলত 100 মাৰ্কছ থাকে 100ৰ ভিতৰত কিমানটো পাৰ্চেণ্টেজ 100%ৰ ভিতৰত মানে কিমান পাৰ্চেণ্টেজ ষ্টুডেণ্টৰ এভালুৱেশ্যনৰ ওপৰত ডিপেণ্ড স্যাৰ এইখিনি মই চাব লাগিব চৰি স্যাৰ So give us 2-3 minutes. Okay, sir. We'll call you. থেংক ইউ স্যাৰ আপোনাৰ এইটো থাৰ্ড এটেম্প বুলি ক'লে ন আগৰ দুবাৰ কিয় হোৱা নাছিলে বুলি ভাবে আপুনি স্যাৰ মই ফাৰ্ষ্টৰ বাৰ ইণ্টাৰভিউত 83 পাইছিলোঁ কিয় মানে কিয় আপুনি এনালাইজ কৰিছে চাগে হয় স্যাৰ কৰিছোঁ স্যাৰ মই যিখিনি আনচাৰ দিছিলোঁ তেখেতলোক কনভিন্স হোৱা নাছিলে স্যাৰ মানে এনেকুৱা কি সুধিছিলে যে আপুনি কনভিনচিং আনচাৰ দিব নোৱাৰিলে মোক স্যাৰ এটা কুৱেশ্যন সুধিছিলে যে মই কেলে মানে ইঞ্জিনিয়াৰিং বাদ দি পেলাই চিভিল ছাৰ্ভিচেছত সৰি হেৰি পেনেল কোন আছিলে স্যাৰ আলকা ভাৰ্গৱা মেম হয় তাৰপিছত মই ক'লোঁ যে মোৰ ইয়াত কাম কৰাৰ মোৰ মন আছে যিহেতু মানে চবখিনি স্যাৰ ক'লোঁ কিন্তু তেখেত তথাপিও মানে কনভিন্স হোৱা নাছিল স্যাৰ আৰু অলপ মানে স্যাৰ গ্ৰিল কৰিছিলে গ্ৰিল কৰাৰ বুলি মই ভাবোঁ অকমান ৰিয়েলিষ্টিক আনসাৰ ৰেডি কৰি লৈ যাব মানে আইএছ অফিচাৰ যদি পেনেলত থাকে তেতিয়া তেওঁলোকে তাৰমানে অলপমান দুইটা থাকিব মিক্স দুইটা কৰিব অলপ মানে আইডিয়েলিষ্টিক আনসাৰ ৰাখিব অলপ ৰিয়েলিষ্টিক আনসাৰ ৰাখিব হয় আৰু এটা স্কিমৰ কথা মই মেনশ্যন কৰোঁতে মানে ইমান ভাল পোৱা নাছিলে মানে হয় তো মই কি স্কিম মেনশ্যন কৰিছিলে তেতিয়া আত্মনিৰ্ভৰ ভাৰতটো বহুত চলি আছিলে তো মই সেইটো কওঁতে কৈছোঁ যে চবেই এইটো আনচাৰেই দি আছে হয় স্যাৰ লাষ্ট ইয়েৰ মোৰ এছেত কমিছে এছে আৰু ইণ্টাৰভিউত অলপ কমিছে স্যাৰ ইন্টাৰভিউ পেনেল কাক পেগু স্যাৰ স্যাৰ পেগু স্যাৰ এছেট কিমান পালে 119 যোনবাৰ এছে বহুত মিৰাকেল হৈছিলে ন হেৰি কি বুলি কয় পেগু ছাৰৰ ইন্টাৰভিউ কেনেকুৱা গৈছে আপোনাৰ স্যাৰ বহুত ভাল হোৱা বুলি কৈছে মই যেতিয়া সোমাইছোঁ তেওঁ কৈছে বহুত ভাল হৈছে 149
Still, it's fine. সেইটো চাই আকৌ নম্বৰটো নিদিয়ে ন স্যাৰ কিন্তু তেওঁ হাঁহিয়ে আছিলে মানে মহ সোমাওঁতে ঠিক আছে আপোনাৰ আজি এনেই ইণ্টাৰভিউ আমি ঠিকে পাইছো ভালে পাইছো স্যাৰ ইমান ভাল হোৱা নাই স্যাৰ কনফিডেন্সটো অলপ কমিছে আনচাৰ পাৰফেক্ট আনচাৰ আপুনি দিব নোৱাৰে চিটুৱেশ্যনত ঠিক আছে সেইটো সদায় মনত লৈ যাব যে মই পাৰফেক্ট আনচাৰ দিব নোৱাৰো বাট আপুনি হেণ্ডেল কেনেকে কৰিছে চিটুৱেশ্যনটো সেইটো মেইন হয় ঠিক আছে চৰি ক'লো হেৰি অভাৰঅল ভালে পাইছো বস্তুটো খালি কি হয় এটা কথা চাব যেতিয়া কিবা এটা বস্তু নিগেটিভ হলেও ফেক্ট নহয় হয় স্যাৰ চাপোজ মই আপোনাক খেতিৰ কথা সুধি আছিলো মানে অফক'ৰ্চ খেতি কৰা নাই কাৰণে স্যাৰ সেইটো মই ইমান ভালকে নাজানো মানে দেখাও নাই মানে ভালকে মানে বহুত দিন যোৱা হোৱা নাই স্যাৰ শিৱসাগৰ মেইন ৰিজনটো আপুনি পাৰ্চন গ'লেই মানে খেতি পথাৰ পুৰা কৰি আছে আৰু তেনেকুৱা যোনকেইজন বহিব তেওঁলোক গোটেই ঘূৰি ফুৰা ফিল্ডত থকা মানুহ ফিল্ডত থকা মানুহ চ' তেওঁলোকে জানে আৰু গমেই পায় আমি জানোৱেই যে অসমীয়া কাম নকৰে স্যাৰ আপুনি কিবা এটা ৱৰ্ড এটা মেনশ্যন কৰিছিল মই সেইটো বুজি পোৱা নাছিলো স্যাৰ অসমীয়াত কিবা এটা মানে খেতিটো কিবা পৰি চন পৰি আছে মই সেইটো স্যাৰ বুজি পোৱা নাছিলো মানে সেইটো মই হেৰি কৰি পেলাই ভিজুৱেলাইজ কৰি পেলাই হেৰি কৰিব লগা হ'ল মানে এইটো চিটুৱেশ্যনত আপুনি অলপমান আৰু কাম কৰিব লাগিব যেনেকে এটা চিটুৱেশ্যন দিয়া হৈছিলে য'ত বানপানীত মানে পাথৰ মৰা চিটুৱেশ্যন এনেকুৱা মানে বহুত চিটুৱেশ্যন কি হয় এথিক্সৰ যোনটো আমাৰ কেছ ষ্টাডিজ থাকে বহুত চিটুৱেশ্যন আছে এতিয়া আপুনি চিধা চিধি যদি মানে ধৰক এটা হাৰ্ড ডিচিশ্যন এটা লৈ লয় ফায়াৰিং কৰিব কিবা তেনেকুৱা তেতিয়া কি হয় চিটুৱেশ্যনটো আৰু ডিগ্ৰেড হয় ত' সেইটো কাৰণে তাত মানে মানে তাৰ লগত তাৰ আগতে যদি আমি বস্তুটো আমি যদি কথা পাতি মানে চল্ভ কৰিব পাৰো সেইটো বস্তু অলপ চাব সেইকাৰণে আপুনি মই লিখিছো তাতে যে এথিক্সৰ মেইন যিখিনি আমাৰ কেছ ষ্টাডিজ আছে আপুনি ভালদৰে পঢ়িব তেতিয়া আপোনাৰ মানে এইটো আৰু মোৰ হিচাপত আৰু সেই বস্তুটো ময়ো লিখিছো আপোনাৰ যোনটো ৰিপ্লাই আছিলে সেই ৰিপ্লাইটো মানে বেছি হাৰ্চ আছিলে আৰু তাতো হ'ল যে আমি যিকোনো ডিচিজন পাব্লিক চাৰ্ভেণ্ট হিচাপে ল'লে পাব্লিক ইণ্টাৰেষ্টতে ল'ব লাগিব গভৰ্ণমেণ্ট ইণ্টাৰেষ্টত নহয় আপুনি মানুহকেইটাক আপোনাৰ ঠিক আছে বচা নিজেও বাচিব লাগিব ডিছকেইজনকো বচাব লাগিব স্যাৰ মই মানে এয়াৰত ফায়াৰিং কৰাৰ কথা কৈছিলো মানে সেইটো পিছত আহিব ন তাৰ বহুত পিছত সেইটো লাষ্ট ৰিজৰ্ট মানে একো উপায় নাই তেতিয়া ফায়াৰিং হয় কিন্তু মানে শিলটো মাৰি দিলে যে ফায়াৰিং হয় তেনেকুৱা নহয় মানে জেনেৰেলি বেক হয় তাৰপিছত লাউড স্পীকাৰ দি বুজাবলৈ ট্ৰাই কৰে এজন দুজন তাৰ পৰা লিডাৰক মাতে মাতে ডিছকাশ্যন কৰে এনেকুৱা ধৰণৰ কিন্তু স্যাৰ আনৰুলি মব হলেতো তাত লিডাৰ কোনজন তেখেতেতো চাগে আগবাঢ়ি নাহিব আনৰুলি মবটো অকণ বেলেগ হয় কিন্তু আনৰুলি মব হলেও আপোনাৰ মাইক এনাউন্সমেন্ট তেওঁলোকক এনাউন্স কৰা যায় তেনেকুৱা ক্ষেত্ৰত অলপ প্ৰথমতে হেৰি কৰি ল'বই লাগিব ট্ৰাই কৰিবলৈ বস্তুটো ট্ৰাই কৰিব লাগিব সেইটো চাব ফিজিবল সলিউশন যিখিনি হ'ল আৰু যোনটো ক'লো যে ফেক্ট ক'ব লাগে কিন্তু ফেক্ট মানে এনেকুৱা নহয় যে আপুনি মই তেনেকে ক'লো বুলি এইটো নহয় যে আপুনি চব আৰু নিগেটিভকে কৈ দিব যে আপোনাৰ মানুহে জামিন নকৰে যোনটো সঁচা তেনেকে কৈ দিব সেইটো নহয় আৰু মানে কমি স্যাৰ ৰিপ্লাইটো মানে কেনেকে দিম মানে সেইটোৱে আপুনি কেনেকুৱা কুৱেশ্যন হয় সেইটো চাই যাব যদিহে দেখিছে যে হয় এইটো কিবা এটা নিগেটিভটো হয়ে আপুনি আৰু চব গভৰ্ণমেণ্টক পজিটিভটো কৈ থাকিব নোৱাৰে যে হৈছে কিবা এটা নিগেটিভ হৈছে যে নিগেটিভটো হয় বৰ্তমান মই যোনটো আপোনাক পথাৰৰ কথা সুধিছিলো পথাৰখন বহুত ক্ষেত্ৰত দেখা যায় যে বহুত জেগাত দেখা যায় পথাৰবিলাক এনেই পৰি থাকে আমাৰ হেৰি আৰু অসমত ধৰি লওক হেৰি ইমান ভাল ক্লাইমেট হলেও আমাৰ এটা খেতিয়ে কৰে দেখা যায় আগৰ পৰাই গতিকে সেই ক্ষেত্ৰত হয় দেখা যায় তেনেকুৱা ধৰণৰ কিন্তু আমি এই ক্ষেত্ৰত কৰ্মসংস্কৃতি বঢ়াবৰ কাৰণে এক্সট্ৰাকে আমি কিবা যদি ইনচেন্টিভ দিব পাৰো ট্ৰেক্টৰ দিব পৰা যায় বা তেনেকুৱা খেতিৰ লগত জড়িত বস্তু দিব পৰা যায় কিন্তু তেওঁলোকক সেইবিলাক কৰিবলৈ উৎসাহ জনাব ডাইৰেক্ট আপুনি এইটোৱে ইম্পেক্ট পেলাইছে বুলি নকৈ তেওঁলোকক এইবিলাক কৰি পেলাই তেওঁলোকক যদি পইচাৰ এগেইনষ্ট যদি এনেকুৱা বস্তু চাপ্লাই দিব পৰা যায় তেতিয়া আকৌ কুৱেশ্যন আহিব যে দিয়া যায় কিন্তু যোনখিনি দিয়া যায় সেইখিনি চাফিচিয়েণ্ট নহয় আপোনাৰ গভৰ্ণমেণ্টে যিখিনি আপোনাৰ পাৱাৰ টিলাৰ দিয়ে বা ট্ৰেক্টৰ দিয়ে খুব কম সংখ্যক মানুহে পায় বহুত তাতো মানে বহুত চিলেক্টেড মানুহক দিয়া যায় চ' সেইখিনি হেৰি হোৱা নাই প্লাছ আপোনাৰ
টেকন'লজি ইউজ হোৱা নাই এগ্ৰিকালচাৰ ফিল্ডত বস্তুটো আপুনি অকণমান নিজে ডাইভাৰ্ট কৰি লৈ যাব আপুনি টুৰিজিম বস্তুটো যেনেকে হেণ্ডেল কৰিছে এইবোৰ চিটুৱেশ্যন তেনেকে হেণ্ডেল কৰিব বুজিছে মাল্টিপল ষ্টেক হোল্ডাৰ কৈছে এৱেৰনেছৰ কথা কৈছে সেইপিনে টানি লৈ যাব বস্তু ছাৰ মই সেই ৱৰ্ডটো ভালকে বুজি পোৱা নাছিলো সেইটো কাৰণেও হ'ব পাৰে ছাৰ আৰু কিবা বুজি নাপালে মানে অলপ দেৰি ভাবিব লগা হৈছিল চন পৰা মানে মই ক্লাইমেট চেঞ্জৰ কিবা বুলি ভাবিলো যে এনেকুৱা ব্ৰড চাগে হয় আৰু ছাৰ কি কৰিব লাগিব বাৰু মানে কেনেকে আনচাৰবিলাক কেনেকুৱা ডাইনেমিক বা তেনেকুৱা আমি ঠিকেই পাইছো আমি ঠিকে পাইছো আজিৰ দিনটো ঠিকে পাইছো আপুনি যদি সেইদিনা ইণ্টাৰভিউত গৈ কিবা খালি অলপমান ছিটিং প'শ্চাৰটো অকণমান ঠিক কৰিব মই লিখিছো বাৰু ছাৰ মানে চকীখন মানে বেছি আপোনাৰ অকণমান তাৰমানে হেৰি হৈ আছে এনেকুৱা অলপমান জাষ্ট ষ্ট্ৰেইটকে বহি বাকী আদাৰৱাইজ একো মইতো দেখা নাই কাৰণ নাপায় এইবাৰতো মোৰ বোধহয় লিষ্টত নাম থাকিব লাগে আপোনাৰ কনফিডেন্স লৈ যাওক আৰু মোক কেইটামান যদি দিব বিচাৰে দিব পাৰে আপুনি আপোনাৰ কোনটো ডেটত আছে ছাৰ মোৰ 26th আছে টাইম আছে এতিয়াও টাইম আছে আপুনি অলপ গভৰ্ণমেণ্ট স্কিমবিলাক চাই ওপৰে মানে বহুত বেছি ডিটেইলত যাব নালাগে বাট এটলিষ্ট নলেজ এটা ৰাখক যাতে আপুনি আনচাৰ ইনকৰ্পৰেট কৰিব পাৰে আৰু ছাৰে যিটো সুধিছিলে এডুকেশ্যন চেক্টৰৰ কথা আপুনি এডুকেশ্যন চেক্টৰত কাম কৰিম বুলি কৈছিলে সেইটো ক্ষেত্ৰত মানে যদি তেনেকে ভাবে এনচাৰটো দি যাম বুলি এডুকেশ্যন চেক্টৰ ৰিলেটেড আপুনি চব চাই যাব কি আছে কি নাই আছিলে ইনফেক্ট ইণ্টাৰভিউত সোধা কুৱেশ্যন হয় মোক ইণ্টাৰভিউত সুধিছিলে সেইকাৰণে মই সুধিলো আপোনাক কৈছো কথাটো এনেকুৱা ধৰণৰ অলপমান ৰেডি হৈ যাব আৰু ছাৰ গুণোৎসৱৰ যে কথাটো ক'লে আপুনি যে A+ পোৱা আৰু C+ পোৱা সেইটো আনচাৰটো কি হ'ব মানে মানে শুনক A+ পালে 40,000 নে কিবা এটা পইচা গভৰ্ণমেণ্টে দিয়ে আৰু C পালে একো নিদিয়ে মানে একচুৱেল কথাটো কৈছো দেই DC এদিন চবকে মাতি আমাক ঠিকছে গালি পাৰে ছাৰ সেইটোতো ৰিপ্লাই দিব মানে ঠিকছে গালি পাৰে সেয়াই কথাটো হ'ল যে যোনটো ইভালুৱেশ্যন হয় আপুনি ইভালুৱেশ্যনটো যদি ভালকে চাবলৈ যায় সেইটো ষ্টুডেণ্টৰ কি এনচাৰ দিছে সেইটোৰ ওপৰতে ডিপেণ্ড কৰে ষ্টুডেণ্টে যদি ভাল কৰিছে ভাল হেৰি পায় ষ্টুডেণ্টে যদি বেয়া কৰিছে চ' তাৰ পৰা আমাৰ ইভালুৱেশ্যন কি হয় যে যোনখন চি গ্ৰেড পোৱা স্কুল তেওঁলোকক ফাইনেন্সিয়েল এছিষ্টেণ্টৰ পৰিৱৰ্তে ষ্টুডেণ্টৰ পঢ়াৰ যোনটো কোৱালিটি সেইটো বঢ়াব লাগে চ' তাৰ কাৰণে কি কৰিব পাৰে গভৰ্ণমেণ্টে ফাইনেন্সিয়েল এছিষ্টেন্স দিয়াৰ পৰিৱৰ্তে টিচাৰ কেইজনৰ ট্ৰেইনিং দিব পাৰে স্কুলখনত কেম্প কৰিব পাৰে মাজে মাজে গেষ্ট ফেকাল্টি মাতি নি হেৰি কৰিব পাৰে চ' সেইবিলাক কাম আপুনি এটা ছাজেষ্টিভ হেৰি ক'ব পাৰে যে সেইটো তেওঁলোকৰ ষ্টুডেণ্টৰ বেয়াৰ কাৰণেহে স্কুলখন বেয়া হৈছে মানে ষ্টুডেণ্টে লিখিব পৰা নাই ঠিক কৰিব পৰা নাই OMR বেষ্ট হয় ঠিক কৰিব পৰা নাই আৰু 90% মাৰ্ক মই সুধিছিলোঁ যে কিমান পাৰ্চেণ্ট 90% মাৰ্ক ষ্টুডেণ্টৰ পৰা আহে বাকী 10%হে ৰেজিষ্টাৰ মেইনটেইন কৰিছে নে নাই ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেকুৱা কিবা কি সেইবিলাক চ' ষ্টুডেণ্টৰ কোৱালিটি বঢ়াব লাগিব মানে কি কৰিব লাগিব তেওঁলোকক ৰেগুলাৰলি ক্লাছ কৰিব লাগিব লিভিং ছেশ্যন টিচাৰৰ ট্ৰেইনিং গেষ্ট ফেকাল্টি অনা কিবা কিবি যিমান পাৰি আৰু আপুনি এডুকেশ্যন লাইনত যিমান ক'ব সেইখিনি ক'ব আৰু ছাৰ মই 2018ৰ পৰা মানে মই একো চাকৰি কৰা নাই পাইছিলো যদিও কৰা নাই সেইটো কি ক'ম মানে কেনেকে জাষ্টিফাই কৰিম সেইটোত আপুনি প্ৰিপেয়াৰ কৰি আছে বুলি ক'ব তেওঁলোকে দে উইল বাই দ্যাট লজিক সেইটোত ইছ্যু নাই মানে ফৰ এ টাইম বিং ক'ৰবাত এংগেজ হৈ আছে নেকি ছাৰ নাই হোৱা এতিয়া মানে প্ৰিপেয়াৰে কৰি আছে অ'কে ঠিক আছে সেইটো তেনেকে আপুনি ক'ব যে মই ফুল টাইম প্ৰিপেয়াৰে কৰি আছো আৰু এটা কুৱেশ্যন আপোনাক সুধিব পাৰে যে এইবাৰ যদি নহয় আপুনি কি কৰিব সেইটোৰ আনচাৰটো আপুনি সেইটো ৰেডি কৰি ল'ব এটা সোধা চান্সেছ ছাৰ আনচাৰটো মই এনেকে দিম বুলি ভাবিছো যে মই গভৰ্ণমেণ্ট আদাৰ এক্সামছবিলাকো প্ৰিপেয়াৰ কৰি আছো কিন্তু এইটো কাৰণে মই আকৌ এবাৰ মানে এপ্লাই কৰিম বুলি কৈছো I will learn from my mistakes and I will come back stronger কেনেকুৱা টাইপত মানে দিব আৰু বস্তুটো ছাৰ আকৌ দিয়া বুলি ক'লে কিবা নিগেটিভ মানে সেইটো ক'লে কিবা নিগেটিভ ইম্পেক্টটো নপৰে আপুনি ট্ৰাই কৰি আছে তাত একো প্ৰব্লেম নাই ন বাকী ঠিকে পাইছো আপোনাৰ হোপফুলি আপোনাৰ লিষ্টত নাম দেখা পাওঁ এইবাৰ হ'লে হয় আৰু এবাৰ পাব লাগে থেংক ইউ ছাৰ আপোনাৰ ফিডবেক হেৰিখন দি দিম আমি হৈছে তাৰপিছত